আহা আমি এই শর্টসটোত চাও ইলেক্ট্ৰোকেমিষ্ট্ৰি নামৰ চেপ্টাৰটিৰ এটা ধুনীয়া কুৱেশ্যন galvanic or volcanic cell is a device used to convert chemical energy dash to reaction into energy অর্থাৎ এনার্জি বুলি ক'লে আমি ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ ক্ষেত্ৰত গম পাওঁ যে আমাৰ কেমিকেল এনাৰ্জিটো আমাৰ কিহৰ কাৰণে এইটো হ'ব তোমালোকৰ ইলেক্ট্ৰিকেল এনাৰ্জি লৈ আমি বস্তুবিলাক কনভাৰ্ট কৰোঁ অৰ্থাৎ এইটো ইলেক্ট্ৰিকেল হৈ যাব গতিকে কেমিকেলটো নহ'ব কেমিকেল এনাৰ্জিটোক আমি বেলেগলৈ কনভাৰ্ট কৰোঁ ইলেক্ট্ৰিকেলত কনভাৰ্ট কৰোঁ গতিকে কেমিকেলটো প্ৰডাক্ট হ'ব নোৱাৰে ৰেডক্সটো নহ'ব এতিয়া আমাৰ ইয়াতে কথা আছে যে ৰেডক্স ৰিয়েকশ্যনটো আমি ইলেক্ট্ৰিকেল ৰিয়েকশ্যনলৈ কনভাৰ্ট কৰোঁ ধৰা এনেকৈ তোমালোকৰ ভল্টানিক ৰিয়েকশ্যনটো তোমালোকে জানাই Zn প্লাছ কপাৰ 2 প্লাছ এটা তোমালোকৰ সল্ট ব্ৰিজ থাকিলে এইফালে Zn 2 প্লাছ কপাৰ ওকে 100%